বিয়া এখনৰ বিষয়ে আলোচনা হৈছে গোটেইখিনি পঢ়ি এই গ্ৰুপ ডিসকাশন বিলাক স্ট্ৰাকচাৰ্ড নহয় সিস্টেমেটিক নহয় কিন্তু আমি যেতিয়া প্ৰফেশনাল লাইফত যেতিয়া যাম আমি যেতিয়া ব্যক্তিগত জীৱনলৈ যেতিয়া আমি যাম আমি যেতিয়া একাডেমিক লাইফত যেতিয়া আমি যাম আৰু আমি যেতিয়া বিজনেস কমিউনিটি হিচাপে আমি যদি ব্যৱসায় সংক্ৰান্তীয় বিষয়ত আমি যেতিয়া যাম তেতিয়া এই যে ষ্টুডেন্ট তোমালোকৰ দায়িত্ব হ'ব আমি এতিয়াৰ পৰা জানিব চেষ্টা কৰিম সো হোৱাট ইজ গ্ৰুপ ডিসকাশন সো হোৱাট ইজ গ্ৰুপ ডিসকাশন আমি জানাৰ পাছত আমি তাক নিজৰ এজ এ সফট স্কিল আমি ডেভেলপ কৰিব চেষ্টা কৰিম তো গতিকে এই গোটেই কথাখিনি আমি এক্স্যাক্টলি গম পাইছো ইয়াত যদিও উল্লেখ কৰা নাই টু পাৰ্টিসিপেট ইন এ গ্ৰুপ ডিসকাশন there must be three or more than 3 people দুজন মানুহে বহি যেতিয়া কথা পাতে হেতু ফেস টু ফেস তেওঁলোকৰ ডিসকাশন হয় তিনিজন মানুহ বা তাতকৈ যেতিয়া বেছি মানুহ বহি এটা স্ট্ৰাকচাৰ্ড ওয়ে কথা পাতিব তেখেতৰ উদ্দেশ্য যিয়ে নহওক মে ইট বি এডমিনিষ্ট্ৰেটিভ একাডেমিক অৰ বিজনেস ওৰিয়েন্টেড যিয়ে নহওক তেতিয়া তাক আমি গ্ৰুপ ডিসকাশন বুলি কম and here the exchange of ideas thoughts and feelings take place through oral communication এটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা oral communication লাগিবই আমি তিনিজন বা তাতকৈ বেছি মানুহ ঠুকখাই বহি আছো মুখেৰে আমি একো কথা নকওঁ আমি কথা নকওঁ ডিসকাশন oral communication is must so group discussion আমাৰ একো ইকুইপমেন্ট নালাগে গ্ৰুপ ডিসকাশন ইনভলভ হবৰ কাৰণে আমাক একো ইকুইপমেন্ট নালাগে আমাক একো যন্ত্ৰপাতি নালাগে হেতু কাৰণে তাক আমি সফট স্কিল বুলি কৈছো তাক মাত্ৰ তোমালোকৰ কমিউনিকেশন স্কিল লাগিব সো সি হাউ ইট ইজ ৰিলেটেড গ্ৰুপ ডিসকাশন আৰু কমিউনিকেশন স্কিল কেনেকৈ ইটো সিটোৰ লগত জড়িত তোমালোকে কমিউনিকেশন স্কিল পঢ়িছা চাগে পঢ়িছা যিবিলাক থাৰ্ড সেমৰ ষ্টুডেন্ট তোমালোকে পঢ়িছা কমিউনিকেটিভ ইংলিছ কম্পালসৰি পেপাৰ আছে so ami keneke related hoy how it is related so the participants sit facing each other almost in a semicircle eta kotha tumaloke janai ami eta semicircle way ami koribo lagibo yar agot jitu moi dekhaisu tinijon manu kan bohi ase ba eneke dhorone group discussion hoy teloke eta semicircle ot bohi teloke eta bikhek topic in a structured way in a systematic way unstructured hole নহব systematic way তেলকে যেতিয়া কথা পাতিব যিকোনো ইস্যু হ'ব পাৰে এনি টপিক এনি ইস্যু সো the importance of group discussion আমি কিহৰ কাৰণে আলোচনা কৰি আছো গ্ৰুপ ডিসকাশন আমি যে শিকিব লাগে এজ এ স্কিল আমাৰ সফট স্কিল হিচাপে তাক আমি ডেভেলপ কৰিব লাগে তো তাৰ এটা ইম্পৰ্টেন্স আছে এজ এ ষ্টুডেন্ট I confine myself here to the students only ইয়াত মই ছাত্ৰ ছাত্ৰী সকলকে কৈছো গ্ৰুপ ডিসকাশনৰ উদ্দেশ্য বহুত থাকে বিভিন্ন উদ্দেশ্য থাকে তোমালোকে যেতিয়া ইয়াৰ পাছত আফটাৰ কনফিডেন্স লেভেল which is the most important aspect in academics in your professional life and as a student it is a must have থাকিবই লাগিব তোমাৰ কনফিডেন্স থাকিবই লাগিব তোমাৰ যদি কনফিডেন্স নাথাকে যিকোনো বিষয়তে তেতিয়া হলে এতিয়াও তুমি সাকসেস ষ্টৰী এটা লিখিব নোৱাৰিবা তো গতিকে গ্ৰুপ ডিসকাশনৰ ইম্পৰ্টেন্স কি বুলি যদি আমাক বুঝে তেতিয়া হলে আমি ক'ব পাৰিম ইট ইমপ্ৰুভস আৱাৰ স্পিকিং স্কিল ইট ইমপ্ৰুভস আৱাৰ থিংকিং capacity and it improves our confidence which is the most important aspect of any human being প্ৰত্যেক মানুহৰে একলৈকে আজিৰ দিনত আমাৰ আজি মোৰ যেটো বয়স হৈছে এই বয়সটো মোক কনফিডেন্স লাগিব তোমালোকৰ বয়সত তোমালোকক কনফিডেন্স লাগিব বা তোমাৰ দেউতা মাৰ নিজৰ কনফিডেন্স লাগিব প্ৰত্যেকে আমি এটা কনফিডেন্স লৈহে আগবাঢ়ি থাকো তো গতিকে এই গোটেই কথাখিনি আমি গ্ৰুপ ডিসকাশনৰ পৰা শিকিবলৈ পাওঁ so it is an effective tool in problem solving decision making and personality assessment so গোটেই স্কিল খিনি আমাৰ যেতিয়া আহিব আমাৰ যদি থিংকিং স্কিল আছে তেতিয়া obviously personality তোমালোকৰ ডেভেলপ হ'ব you will be developed in according to your personality তোমার ভাল পারসন তোমাক কব যে এই ছাত্র বা এই ছাত্রী গৰাকীৰ পার্সোনালিটি খুব ভাল কেতিয়া যেতিয়া
তোমাৰ এই স্কিলখিনি থাকিব আৰু এই স্কিলখিনি আমি ক'ৰ পৰা আহৰণ কৰিম গ্ৰুপ ডিছকাশ্যনৰ পৰা আমি গ্ৰুপ ডিছকাশ্যনত ইনভলভ হ'ম then does it imports to be able to take part in a group discussion effectively and confidently তো এই কথাখিনিকে আমি চালো তো এতিয়া আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈ গ'ল আমি প্ৰথমতে গম পালো গ্ৰুপ ডিছকাশ্যন কি সো গ্ৰুপ ডিছকাশ্যন কি আমি যেতিয়া গম পালো তো গ্ৰুপ ডিছকাশ্যনৰ পাছত আমি গম পালো কিয় ইম্পৰ্টেন্স হয় গ্ৰুপ ডিছকাশ্যনে আমাক কি সহায় কৰিব সো আমাৰ থিংকিং স্কিল থিংকিং কেপাসিটি then our listening skill then confidence level will develop so এই গোটেই কথাখিনি হয়তো গ্ৰুপ ডিছকাশ্যনৰ ইম্পৰ্টেন্স কিন্তু গ্ৰুপ ডিছকাশ্যন তোমালোকে যেতিয়া ফেস কৰিবা আমি গম পালো গম পোৱাৰ পাছত গ্ৰুপ ডিছকাশ্যন ফেস কৰিবলৈ যাওঁতে আমি গম পাব লাগিব তাত কি এসেস কৰে সো গ্ৰুপ ডিছকাশ্যনত তোমালোকে যেতিয়া এক্সাম পেপাৰ বিলাক লিখা তাত তোমালোকৰ কি এসেস কৰে পৰীক্ষাত যে তোমালোকে প্ৰশ্ন কাকত বিলাকত উত্তৰ বহি বিলাকত যে প্ৰশ্নৰ পৰা কাকতৰ পৰা প্ৰশ্নবিলাকৰ উত্তৰ লিখা তাত কি এসেস কৰে তাত এসেস কৰে your comprehension skill তুমি বুজি কিমান পাইছা but group discussion is not so group discussion আমি the objective of group discussion is mainly to check your team playing skill as a team member what is your skill তুমি গ্ৰুপ ডিছকাশ্যনত কেতিয়াও এডামেন্ট হ'ব নোৱাৰিবা যেতিয়া তোমালোকে গ্ৰুপ ডিছকাশ্যনত জয়েন কৰিবা পাৰ্টিসিপেট কৰিবা তেতিয়া তুমি নিজকে মই মোৰ নিজৰটোহে আটাইতকৈ বেছি বুলি এটা ধাৰণা কৰি থাকিব নোৱাৰিবা তাত তোমালোকক এটা এজ এ টিম হিচাপে কাম কৰিব লাগিব the panel will assess you on the basis of your team building capacity তুমি এটা টিম হৈ কাম কৰোতে টিম মেম্বাৰ হিচাপে কাম কৰোতে তোমালোকৰ কেনেকুৱা ধৰণৰ স্কিল থাকে you have to understand the other person's point of view because everybody will speak group discussionত প্ৰত্যেকই কথা ক'ব গম পালো আমি অবজেক্টিভটো গম পালো তো তাত কি এসেস কৰে তো গ্ৰুপ ডিছকাশ্যন যেতিয়া বিশেষ চাৰিটা বস্তু আমি কেইবাটাও আছে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ চাৰিটা বস্তু আমি sort out কৰি লৈছো so number 1 subject knowledge second oral communication skill third leadership skills and team management এই চাৰিটা তোমালোকক খুব সুটি আমি শব্দ ব্যৱহাৰ কৰিম আৰু লগতে লং ওয়াইন্ডিং যিবিলাক সেন্টেন্স দীঘলীয়া সেন্টেন্স থাকে গ্ৰামেটিক্যাল এৰৰ্স আমি কেতিয়াও নকৰো গ্ৰামাৰ আমি কেতিয়াও ভুল নকৰো আমি কথা কওঁতে মই কালি যোৰহাটলৈ যাম মই যোৱাকালি যোৰহাটলৈ যাম মই তেনেকৈ কেতিয়াও নকওঁ I shall go to Jorhat yesterday I shall not use such type of grammatical mistakes গ্ৰামাৰৰ ভুল আমি কেতিয়াও নকৰো do not use unfamiliar phrases and flowery language be precise assertiveness you must have the ability to impress others then emotional stability is the most important aspect emotionally you must be upgraded then objectivity you must be very precise self confidence you must be self confident decision making you must have the decision making quality good communication skill eto moi bare bare ekata kotha to ahi ase communication skill bare bare ahi ase tomar bhal communication skill thakibo lagibo patience thakibo lagibo persuasiveness tomar thakibo lagibo you must have the ability to persuade others baki bilakok persuade koribo para capacity thakibo lagibo baki bilakok jate tomar point tur proti akorkito koribo para and adaptability which is the most important adaptability thakibo lagibo প্ৰত্যেক মানুহৰ adaptability capacity আছে না তোমালোকৰ adaptability মানে কি adaptability মানে খাপ খাই লব পৰা কোভিডৰ পাছত তোমালোকে ধুনীয়াকৈ খাপ খাই ললা আফটাৰ কোভিড আমি কমন গোটেই হিউম্যান বিং মানৱ জাতিটোৱে আমি কোভিডৰ সিচুৱেচনটোৰ পাছত আমি অনলাইন ক্লাছ অনলাইন ফৰ্ম ফিলআপ use of extensive use of theater you must be an initiator so তোমাৰ আগৰ মেম্বাৰ জনে এই টপিকটোৰ ওপৰত কথাখিনি কৈ গৈছে তো তুমি তেওঁৰ কথাখিনিকে ৰিপিট কৰিলে নহব you must initiate your point of view তোমাৰ নিজৰ point of view initiate কৰিব লাগিব information seeker
You must try to find out information from others' point of view. Baki bilakor pra tomalke nijor information collect koribo lagibo. Opinion seeker, opinion giver, clarifier, summarizer, social supporter, tension reliever, compromiser, attacker, humorist, and dominator. You must possess all these qualities. Attention anibo lagibo nijole. To be dominate koribo chesta koribo lagibo. Tar mane unwanted dominance nohoy. You must establish your point of view dominantly, confidently, convincingly, and humorist also. Ejon manuhe khub dhuniyake sundorভাবে কথাখিনি কৈ থাকে মুখত হাঁহি এটা নাই just so the summary, what are the skills that are judged in a group discussion? How good you are at communicating with others. Ekata kotha ke communication skill tomar. How easily you behave and interact with the other group members. How open minded you are. How flexible or rigid you are, your leadership skill, your analytical abilities, problem solving, critical thinking skill, time management skill, your skills at putting forth your ideas in an unbiased manner, and social attitude and confidence. Ekute kotha kini kiman anor logot kotha pato ani kiman sundor bhabe kotha pato. Ami kiman sundor bhabe anor logot behave koro, asaron koro. To moi গ্ৰুপৰ সদস্য হিচাপে মই কিমান মুকলি মনৰ, so মই কিমান ফ্লেক্সিবল হয়, মই আনৰ কথা কিমান সহজভাৱে গ্ৰহণ কৰোঁ, so মোৰ লিডাৰশ্বিপ স্কিল কি আছে, যে প্ৰবলেম সলভিং মোৰ স্কিল আছে নাই, সমস্যা এটা আহে সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে মোৰ স্কিল আছে নে নাই, টাইম মেনেজমেন্ট কৰিবৰ কাৰণে মোৰ স্কিল আছে নে নাই, so মই মোৰ আইডিয়া বিলাক আনবিয়াস মেনাৰ, মই যেতিয়া এটা আইডিয়া মোৰ নিজৰ কথাখিনি যেতিয়া ক'বলৈ যাম এটা আনবিয়াস হ'ব লাগিব, মই বেলেগৰ কথা এটা ভুল বুলি কমেন্ট কৰিবলৈ চেষ্টা কৰিব নালাগিব, সো মই কেতিয়াও কিবা বিশেষ এটা বস্তুৰ প্ৰতি আকৰ্ষিত হৈ সেই দিশত মই কাম কৰিব নালাগিব, আই মাষ্ট বি আনবিয়াস। সবেই কৈছে 1986, so here we have about আমাৰ এতিয়া ইয়াতে প্ৰায় এখন মান আমি বহি আছো, তাৰ ভিতৰতে 42 জন case. You must follow the dress code, that is the formal dress. Keep eye contact while speaking. তলে মুখ কৰি কথা পতা মানুহক আমি এনেও বেয়া মানুহ বুলি কওঁ, যেতিয়া কথা পাতিবা চকুত চাই, allow others to speak, maintain positive attitude, your attitude must be positive, speak sensibly, listen carefully to others, keep the discussion on track, be assertive but in a polite manner, clarity in the thought, appear pleasant with the other participating members, be logical while answering or questioning anything. Any mukhere kotha koile na hobo, you must be logical, your point of view must be logical. Koi pidhibo pora atai koi bhal bostu ki hol not a leather jacket, not a shoe with many dollars, বহুত ডলাৰৰ এটা জোতা নহয়, এটা বহুত দামী টুপি নহয়, সোণৰ এডাল নেকলেছ নহয়, what we can wear, the most beautiful thing you can wear is confidence. So to me confidence যেতিয়া তোমাৰ থাকিব, then you will easily overcome the situation in a group discussion. Confidence again, another American football coach, তেখেতৰ মতে কনফিডেন্স তো সংক্ৰামক হয়, মোৰ আগৰ ল'ৰাটোৱে যদি কনফিডেন্স হেৰুৱাই দিয়ে, মই এটা গ্ৰুপ ডিসকাশনত যদি আমি বহি থাকি মোৰ আগৰটোৱে যদি কনফিডেন্স হেৰুৱাই দিয়ে তেতিয়া মোৰ কনফিডেন্স নাইকিয়া হৈ যায়, সো ই সংক্ৰামক হয় কনফিডেন্স, তাৰ যদি কনফিডেন্স আছে মোৰ কনফিডেন্স আহে, সো কনফিডেন্স ইজ কন্টেজিয়াস, সো ইজ লেক অফ কনফিডেন্স, সো তোমাৰ যদি lack of confidence to eketa dhoroner সংক্ৰামক হয়। So with these few words I want to get all of this. Thank you. It is thank you. Thank you.